আজি হঠাৎ ঘৰলৈ আহিলোঁ। সৰুতে একেলগতে খেলা ধূলা কৰি ডাঙৰ হ'লোঁ। এয়া আছে মোৰ দাদা, আৰু চাওকচোন বৰ্তা ল'ৰা হয়। এতিয়া বিচনাতে এনেকৈয়ে পৰি থাকিবলগীয়া হৈছে। ৪২ৰ ৰূপ লৈছে আৰু খোজ কাঢ়িব নোৱাৰে। চব হাগামোটা জেগাতে, কিন্তু মাকে চাফা কৰিবলগীয়া হৈছে। দেখি কিনে বহুত দুখ লাগিছে আৰু মোক দেখি কিনে বহুত ফূৰ্তি পাইছে। মই এয়া গেঞ্জি এটা পিন্ধাই দিছোঁ। আৰু দেখিছেনে নখখিনি ইমান দীঘল দীঘল হৈ আছে। মই কৈছোঁ নখখিনি কাটি ল'ব নোৱাৰা না। সি একদম দুখেৰে কৈছে মই নখখিনি কাটিব নোৱাৰোঁ, মাও মুনি নাপায় বুলি কৈছে। আৰু যিহেতু মই নখখিনি কাটি দিছোঁ, নেল কেৰাৰ লৈছোঁ, আৰু কাটিবলৈ মানে নখটো ইমানেই ডাঠ হৈ গৈছে, কাটিবই নোৱাৰি। সেইটো কাৰণে মই এয়া কটাৰীয়েদি কাটিছোঁ, আৰু বেলেতে কাটিবলৈও অকণমান ভয় লাগিলে কটাৰীখনে কাটি দিছোঁ। আৰু নখখিনি মানে একদম কেনেকুৱা হৈ গৈছে নহয়, দেখিয়ে বহুত ভয় লগা হৈ গৈছে, বহুত দীঘল দীঘল হৈ গৈছে। আৰু মোক দেখি কিনে সি বহুত বেছি দুখ কৰিছে, কাৰণ দুখ লাগিব দিয়কচোন। একেলগে খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা, আৰু মই যেতিয়া বিয়া হৈ গৈছিলোঁ মোক থ'বলৈও গৈছিলে। কিছুমান কথা মোক বহুত ভালকৈ বুজাইছিলেও, ভালকৈ থাকিবি, ভালকৈ খাবি ল'বি। সেনেকুৱাতো মানুহ যে আজি 2 বছৰ ধৰি একেৰাহে বিচনাতে পৰি থাকিবলগীয়া হৈছে। আৰু মনত কিমান বেছি দুখ লাগিছে এইটো দেখিছেনে, ওচৰতে থৈ লৈছোঁ। আৰু নখখিনি দেখিছেনে কিমান দীঘল দীঘল ডাঙৰ ডাঙৰ হৈ গৈছে। আৰু মোক দেখি সি অলপ সংকোচো কৰিছে, বেয়াও লাগিছে, তাৰ দুখো লাগিছে, চকু পানী ওলাইছে। ইপিনে আকৌ ভৰিখন কাটি দিছোঁ নখ, যিহেতু ভিতৰত আন্ধাৰ হয়। বিচনাৰ পৰা এপা আছে লগত, বিচনাৰ পৰা যিহেতু অনা নমা মেলা কৰি থাকিবলৈ অকণমান অসুবিধা হয় কাৰণে তলতে কাঠ পাৰি কিনে, কাঠ নহয় মানে সৰুকৈ মানে বিচনা বনাই দিছে যে এপাই কোনো ধৰণৰ অসুবিধা নাপায় তাক অনা নিয়া কৰিবলৈ। লেট্ৰিনলৈ যিহেতু যিজন মানুহে বছৰ বছৰ ধৰি বিচনাত পৰি থাকিবলগীয়া হয়, সিহে গম পায় যে আৰু যোনজন মানুহে আপতাল কৰিবলগীয়া হয়, সিহে জানে যে সেই ভুক্তভোগীজন কিমান কষ্টকৰত আছে। আৰু এয়া দেখিছেনে কটাৰী লৈ কিনে কাটিলোঁ। এইটো একো কামেই নিদিলে। মোৰ মানে কি